হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আইটাছ আনাডাৰ ব্লগ। আজি এই ব্লগটোত আইতাই বনাইছে মাছ বইল। আপোনালোকে চাওক, একদম ইজি আৰু চিম্পল হয় এই ৰেচিপিটো বনাবলৈ। এই গোটেইখিনি আপোনাক প্লেটত যি দেখিছে, আদা, ৰচুন, জলকীয়া, এই সকলোখিনি আইতাই খুন্দি ল'লে। তাৰপৰা বিলাহী সৰু সৰুকৈ কাটি লৈছে যাতে সোনকালে সিজে। তাৰপিছত আপোনালোকে কৰিব লাগিব কি, কুকাৰত আপোনালোকে মাছ এনেকৈ দি ল'ব, যিমান আপোনালোকৰ মানুহ আছে মানে সেয়া হিচাপত। আমাৰ মানুহ কম কাৰণে আমি কমকৈ দিছোঁ। তাৰপিছত মাছখিনি দিয়াৰ পিছত আইতাক খুন্দি লোৱা পেষ্টখিনি কুকাৰত ঢালি দিলে। ঢালাৰ পিছত আইতাই দিছে নিমখ সোৱাদ অনুসাৰ। তাৰপিছত দিছে আইতাই তেল, ৰিফাইন দিব পাৰে, মাষ্টাৰ্ড অইল দিব পাৰে। তাৰপিছত আইতাই দিছে ঘৰত খুন্দি লোৱা জলকীয়া, আপোনালোকে পেকেটৰ ৰংগুড়াও দিব পাৰে। তাৰপিছত আপোনালোকে পানী যদি দিয়ে, চাহ খোৱা একাপ বা 1.5 কাপ দিলেও হৈ যাব। তাৰপৰা আপোনালোকে চিটি মৰাই দিব। এনেকৈ 3টামান চিটি মাৰিলে হৈ যাব, ধুনীয়াকৈ সিজি যাব। দেখিছেনে, মাছ এটাও নভগাকৈ কি ধুনীয়াকৈ সিজি গ'ল। তাৰপিছত আপোনাক গাৰ্নিছ কৰক ধনিয়া দি পেলাই বা বেলেগ যিকোনো পাত দি পেলাই। আইতাই দিছে নৰসিংহ পাত, যিটো খাই বহুত ভাল লাগে। যদি ভাবে জোলটো অকণ কমিছে, পানী দি আকৌ উতলাই দিয়ক। খালি এইটো সম্পূৰ্ণ বন্ধ নকৰিব, অকল ঢাকিব। অলপ দেৰি পিছততো আমাৰ ভাত হৈ গ'ল ৰেডি। মই ভাতটো বাঢ়ি ল'লোঁ। তাৰপিছত চাবলৈ কি মজা, আৰু খাবলৈ আৰু মজা। এনেকৈ বনাব পাৰিব, ইজি এণ্ড চিম্পল। মজা আছিলে খানাটো।